হাদালা কেন্দ্ৰীয় গাঁও উন্নয়ন সমিতিৰ উদ্যোগত বিধায়ক ভৱেশ কলিতাক সম্বৰ্ধনা। ৩১ নং ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক এক অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিধায়কগৰাকীক হাদালা কেন্দ্ৰীয় গাঁও উন্নয়ন সমিতিয়ে গামোচা, শৰাই, জাপি আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিধায়কগৰাকীয়ে বৃহত্তৰ হাদালা অঞ্চলৰ বাট, পথ, নলা নৰ্দমা, শিক্ষানুষ্ঠান, অৰুণোদয় আঁচনি নোপোৱা মহিলাসকলৰ লগত বিভিন্ন দিশৰ ওপৰত বুজ লয়। বিধায়কগৰাকীয়ে পূৰ্বৰ হাজো সমষ্টিৰ অধীনস্থ হাদালাৰ সমস্যাৰ সমাধান সূত্ৰ নোহোৱাকৈ থাকি যোৱাৰ ফলত সমস্যাৰ সৃষ্টি হোৱা দৃষ্টিগোচৰ কৰে। অঞ্চলটো বৰ্তমানে ৰঙিয়া সমষ্টিৰ যিহেতু অধীনস্থ হ'ল, গতিকে ৰঙিয়া সমষ্টিৰ বিধায়কগৰাকীৰ দায়িত্ব বাঢ়িল। হাদালা সমস্যাবোৰ পৰ্যায়ক্ৰমে সমাধান কৰি তুলিব বুলিও বিধায়ক ভৱেশ কলিতাই সতৰি কৰে। আজি আমাৰ শ্ৰদ্ধাৰ হাদালাবাসী ৰাইজে গত বিধানসভা নিৰ্বাচনত আমাক যি মৰম আশীৰ্বাদ দিছিলে, তাৰ চিনস্বৰূপে আমি তৃতীয়বাৰকৈ নিৰ্বাচিত হৈলোঁ আৰু এই পৰম শ্ৰদ্ধাৰ ৰাইজে আমাক আমন্ত্ৰণ জনাইছিল আজি এই পবিত্ৰ দিনত তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰিম বুলি। এখন সম্বৰ্ধনা সভাৰ লগতে মত বিনিময় আৰু এই গাঁৱৰ যিখিনি প্ৰাথমিক সমস্যা আছে, এই সমস্যাখিনি কেনেদৰে সমাধান কৰিব পাৰি সেই নিমিত্তে ৰাইজৰ লগত আলোচনা কৰিলোঁ আৰু নিশ্চিতভাৱে আমি এইটো ক'ব পাৰোঁ যে পৰ্যায়ক্ৰমে আটাইখিনি সমস্যা সমাধান কৰাৰ কাৰণে মই এই সমষ্টি বিধায়ক হিচাপে আগবঢ়াই লৈ যাম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।